সকলোকে এলপি এনিমিছাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ বন্ধু বান্ধৱীসকল, যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 8ৰ অনুশীলনী 11.1ৰ 12 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ, আজি আমি সমাধান কৰিম 13 নম্বৰৰ পৰা প্ৰশ্নকেইটা। আৰু যদি তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে তোমালোকে আগৰ ভিডিঅ'টো চাই ল'বা। চোৱা 13 নম্বৰ প্ৰশ্নটো কি কৈছে, এটা ট্ৰেপজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ 7 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ, উচ্চতা 4 চেণ্টিমিটাৰ হ'লে ট্ৰেপজিয়ামটোৰ কালি নিৰ্ণয় কৰা। অৰ্থাৎ চোৱা কেনেকৈ কৰিবা। নাম্বাৰ 13ৰ সলিউশ্যন। প্ৰথমে ইয়াত কি কৈছে চোৱা, কৈছে যে ট্ৰেপজিয়ামৰ কি উলিয়াব লাগে, ট্ৰেপজিয়ামটোৰ কালি নিৰ্ণয় কৰা হয়নে। প্ৰথমে ইয়াত লিখি লোৱা যে ট্ৰেপজিয়ামৰ কালি নিৰ্ণয়ৰ সূত্ৰটো ইয়াত লিখি লোৱা। ট্ৰেপজিয়ামৰ কালি সমান চোৱা আমাৰ কিতাপৰ প্ৰথমৰ ফালে ট্ৰেপজিয়ামৰ যোনটো কি কালি নিৰ্ণয়ৰ সূত্ৰ সেইটো দিয়া আছে। চোৱা ট্ৰেপজিয়ামৰ কালি নিৰ্ণয়ৰ সূত্ৰটো কি আছে, 2/1 ব্ৰেকেট সমান্তৰাল বাহু দুটাৰ সমষ্টি পূৰণ সমান্তৰাল বাহু দুডালৰ মাজৰ লম্ব দূৰত্ব। এই কথাটো ইয়াৰ পৰা চাই লিখি লোৱা কিতাপৰ পৰা। 2/1 পূৰণ ব্ৰেকেট কি লিখা আছে, সমান্তৰাল তাৰপিছত কি লিখা আছে চোৱা, বাহু দুটাৰ সমষ্টি হয়নে, এইটো লিখি লোৱা ইয়াত। বাহু দুটাৰ সমষ্টি ব্ৰেকেট বন্ধ পূৰণ। তাৰপিছত কি লিখা আছে চোৱা, সমান্তৰাল বাহু দুডালৰ মাজৰ লম্বৰ দূৰত্ব। ইমানখিনি লিখা দৰকাৰ নাই, এই লম্বৰ দূৰত্ব বুলি লিখি দিয়ে ইয়াত। লম্বৰ দূৰত্ব। এতিয়া সমান দিয়ে 2/1 2/1 লিখি লওক, পূৰণ লিখা, ব্ৰেকেটটো দিয়ে। এতিয়া চোৱা প্ৰশ্ন কি কৈছে 13 নম্বৰ প্ৰশ্নটো, এটা ট্ৰেপজিয়ামৰ সমান্তৰাল বাহু দুটাৰ মাপ কিমান দিয়া আছে, 7 চেণ্টিমিটাৰ আৰু 5 চেণ্টিমিটাৰ দিয়া আছে হয়নে। ইয়াত লিখা আছে, ইয়াত চোৱা কি লিখা আছে, সমান্তৰাল বাহু দুটাৰ সমষ্টি হয়নে। সমান্তৰাল বাহু দুটাৰ সমষ্টি বুলি কৈছে, সেইকাৰণে ইয়াত কি কৰা, বাহু দুটাৰ যোগটো কিমান দিয়া আছে, 7 দিয়া আছে। ইয়াত লিখা 7। যিহেতু সমষ্টি বুলি কৈছে ইয়াত কি কৰিব লাগিব, আমি যোগ কৰিব লাগিব। সমষ্টি মানে যোগ, ইয়াত যোগ কৰা। আৰু চোৱা আন এটা বাহুৰ যোগ কিমান, 5 চেণ্টিমিটাৰ। ইয়াত 5টো লিখা, ব্ৰেকেটটো বন্ধ, ইয়াত পূৰণ চিন আছে, পূৰণ চিন দিয়া। আৰু চোৱা কি লিখা আছে, উচ্চতা মানে এই লম্বৰ দূৰত্বটো কিমান আছে, 4 আছে। সেইকাৰণে ইয়াত লিখা 4। সমান 2/1 2/1 পূৰণ 7 লগত 5টো যোগ কৰিলে কিমান, 12 পূৰণ 4টো লিখা। এই 2 দি আমি 12টো কাটিব পাৰি, 2 12ত কেইবাৰ যাব, 6 বাৰ। 6 লগত 4টো পূৰণ কৰা, 6 4 গুণ 24, 24 লগত 1টো পূৰণ কৰিলে কিমান হ'ব, 24 হ'ব। ইয়াত লিখা বৰ্গ, যিহেতু চোৱা ইয়াত এককটো কি আছে, চেণ্টিমিটাৰ আছে, সেইকাৰণে ইয়াত লিখি দিয়া যে চেণ্টিমিটাৰ। এইটো হৈ গ'ল আমাৰ 13 নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 14 নম্বৰটো চোৱা কি কৈছে, এটা ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য 13 চেণ্টিমিটাৰ আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 24 চেণ্টিমিটাৰ হ'লে ৰম্বাছটোৰ কালি উলিওৱা। যেতিয়া আমাক কি কৰিব, ৰম্বাছৰ কালিটো উলিয়াব দিব, তেতিয়া আমাৰ কি লাগিব, কৰ্ণ দুডালৰ কি লাগিব, যোগ লাগিব। যিহেতু চোৱা ইয়াত এডাল কৰ্ণৰহে যোগটো দিয়া আছে, সেইকাৰণে আমি কি কৰিব নোৱাৰি, ডাইৰেক্ট আমি ৰম্বাছৰ কালিটো উলিয়াব নোৱাৰি। তেতিয়াহ'লে কেনেকৈ কৰিম চোৱা, নাম্বাৰ 14ৰ সলিউশ্যন। ইয়াত মই কলমেৰে ৰম্বাছটো আঁকি দিছোঁ, তোমালোকে তেতিয়াহ'লে আমাৰ কি হ'বগৈ, কৰাত অৰ্থাৎ অংকটো কৰাত কি হ'ব, সুবিধা হ'বগৈ। তোমালোকে কি কৰিবা, পেঞ্চিলৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা। ৰম্বাছৰ কি হ'বগৈ, 4খন বাহু কি হ'ব, সমান হ'বগৈ। অৰ্থাৎ এইখন বাহুৰ লগত এইখন বাহু কি হ'ব, সমান হ'ব। আকৌ ইখনৰ লগত এইখনো সমান হ'ব, আকৌ ইখনৰ লগত এইখন বাহু কি হ'ব, সমান হ'বগৈ। আৰু ইয়াত থকা বিন্দুটোক আমি এ বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোক আমি বি বুলি ধৰি লৈছোঁ, ইয়াত থকা বিন্দুটোৰ নাম আমি চি বুলি ধৰি লৈছোঁ, আৰু ইয়াত থকা বিন্দুটোক আমি ডি বুলি ধৰি লৈছোঁ। এতিয়া চোৱা প্ৰশ্নটো কি কৈছে, এটা ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য কিমান, 13 চেণ্টিমিটাৰ হয়নে। অৰ্থাৎ এ বি বাহুৰ যোগটো কিমান, 13 চেণ্টিমিটাৰ। বি চি কিমান হ'ব, 13 হ'বগৈ। আকৌ চি ডি কিমান হ'ব, 13। এ ডি বাহুৰ যোগটো কিমান হ'বগৈ, 13 চেণ্টিমিটাৰ হ'বগৈ। তাৰপিছত কি আছে চোৱা, আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 24। কৰ্ণ মানে হ'ল চোৱা এই যে এ বিন্দুটোৰ পৰা যে আমি কি কৰিলোঁ, মাজেদি যে চি বিন্দুলৈকে যে ৰেখাডাল টানিলোঁ, ইয়াক কি বুলি কোৱা হয়, কৰ্ণ বুলি কোৱা হয়। কৰ্ণ। আৰু কৰ্ণৰ যোগটো কিমান দি আছে চোৱা, 24 চেণ্টিমিটাৰ। আকৌ চোৱা এই বিৰ পৰা ডি বিন্দুলৈ টনা ৰেখাডালক কি বুলি কোৱা হয়, কৰ্ণ বুলি কোৱা হয়। এতিয়া চোৱা আমাৰ ইয়াত কি দি আছে প্ৰশ্নত, এডাল কৰ্ণৰে কি দি আছে, যোগটো দি আছে। অৰ্থাৎ এ চিৰ যোগটো দি আছে আমাৰ, বি আৰু ডি যোনটো কি আছে, কৰ্ণ আছে, কৰ্ণৰ যোগটো কিন্তু আমাক দিয়া নাই। সেইটো আগতে আমি কি কৰিব লাগিব, উলিয়াই ল'ব লাগিব। তাৰপিছত আমি কি কৰিব পাৰিম, আমাৰ যোনটো ৰম্বাছৰ কালি আছে সেইটো উলিয়াব পাৰিম। এতিয়া চোৱা কেনেকৈ কৰিবা, প্ৰথমে ইয়াত লিখা আছে, ধৰা হ'ল এ বি চি ডি ৰম্বাছৰ বাহুৰ, এইটো ধৰা নহয়, যিহেতু দিয়া আছে হয়নে, আমাৰ প্ৰশ্ন যিহেতু দিয়া আছে 13 চেণ্টিমিটাৰ বুলি, ধৰা নহয়, ইয়াত লিখিবা যে দিয়া আছে এ বি চি ডি ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্যটো আমাৰ প্ৰশ্নত দি আছে কিমান, 13 চেণ্টিমিটাৰ হয়নে, 13 চেণ্টিমিটাৰ। আৰু এ চি কৰ্ণৰ দৈৰ্ঘ্যটো কিমান দি আছে চোৱা, প্ৰশ্নত 24 চেণ্টিমিটাৰ হয়নে। ইয়াত লিখা যে এ চি কৰ্ণৰ
কৰ্ণৰ দৈৰ্ঘ্য AC কৰ্ণৰ দৈৰ্ঘ্য সমান সমান কিমান হ'বগৈ 24 চেণ্টিমিটাৰ। এতিয়া চোৱা এই AC কৰ্ণ আৰু BD কৰ্ণ ক'ত টাচ হৈছে ইয়াত টাচ হৈছে হয়নে আৰু এই বিন্দুটোক আমি O বুলি ধৰি লৈছোঁ। এতিয়া চোৱা A আৰু C যদি কি হয় 24 চেণ্টিমিটাৰ হয় তেতিয়াহ'লে কি কৰিবগৈ এই যোনটো কি আছে এৰ পৰা O বিন্দুটো কি কৰিবগৈ এই চাইডে যোনখন কি আছে কৰ্ণ আছে কৰ্ণটো কি কৰিবগৈ AC কৰ্ণটো সমানে দুভাগ কৰিব, অৰ্থাৎ AC কৰ্ণটো কি কৰিব এই BD কৰ্ণয়ে সমানে দুভাগ কৰিব, আকৌ এই BD কৰ্ণটোক AC কি কৰিব ইয়াত সমানে দুভাগ কৰিব, অৰ্থাৎ চোৱা AC যদি কিমান হয় 24 চেণ্টিমিটাৰ হয় ইয়াৰ আধা কিমান হ'ব এৰ পৰা O, অৰ্থাৎ আধা কিমান হ'ব 12 চেণ্টিমিটাৰ, এই চাইডে হ'ব 12 চেণ্টিমিটাৰ, আকৌ Cৰ পৰা O কিমান হ'বগৈ 12 চেণ্টিমিটাৰ হ'বগৈ, অৰ্থাৎ আমি লিখিব পাৰি যে AO সমান সমান OC সমান সমান কিমান চেণ্টিমিটাৰ হ'ব 12 চেণ্টিমিটাৰ। আৰু আমি ইয়াত এটা কথা লিখি দিব পাৰি যে আমি জানো যে ৰম্বাছৰ কৰ্ণ দুডাল পৰস্পৰক লম্বভাৱে খণ্ডিত কৰে। অৰ্থাৎ আমি জানো যে কি হয় ৰম্বাছৰ কৰ্ণ দুডালে কি কৰিব এইটো কৰ্ণই ইটো কৰ্ণ সমানে দুভাগ কৰিব, আকৌ এই চাইডৰ কৰ্ণটোক এই চাইডৰ কৰ্ণই কি কৰিবগৈ সমানে দুভাগ কৰিবগৈ। এই কথাটো আমি ইয়াত লিখি দিলোঁ। এতিয়া চোৱা কি লিখিম আমি এতিয়া লিখা যে তেতিয়াহ'লে কি হ'ব চোৱা এই AOৰ লগত OCটো কি হ'ব সমান হ'বগৈ, আকৌ এই BOৰ লগত DOটো কি হ'ব সমান হ'বগৈ, অৰ্থাৎ BOৰ লগত কি হ'বগৈ যোনটো কি আছে DO আছে হয়নে DOটো কি হ'বগৈ সমান হ'বগৈ, BOৰ লগত DO কৰ্ণটো কি হ'বগৈ সমান হ'বগৈ। এতিয়া চোৱা আমি কি পাইছোঁ ইয়াত এখন ত্ৰিভুজ পাইছোঁ হয়নে, ত্ৰিভুজ AOB এখন কি পাইছোঁ সমকোণী ত্ৰিভুজ কাক কোৱা হয় যি ত্ৰিভুজত তিনিখন কোণ কি হ'ব সমান হ'ব তাক কি বুলি কোৱা হয় সমকোণী ত্ৰিভুজ বুলি কোৱা হয়। এতিয়া চোৱা যদি আমি কি কৰোঁ এই সমকোণী ত্ৰিভুজৰ কালিটো উলিয়াওঁ তেতিয়াহ'লে কি হ'বগৈ আমাৰ এই চাইডে যোনটো কি আছে বাহু আছে BO বাহু আছে ইয়াৰ আমি কি পাই যাম যোগটো পাই যাম। তেতিয়াহ'লে ইয়াত লিখা যে AOB সমকোণী ত্ৰিভুজৰ কালি সমান সমান ইয়াত লিখি দিবা যে পাইথাগোৰাছৰ যোনটো সূত্ৰ আছে সেইটো ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি পাইথাগোৰাছৰ যোনটো সূত্ৰ সেইটো কি আছে চোৱা এইটো কি কৰিবা এই AB বাহু লিখা ইয়াত AB স্কুৱেৰ ইয়াক আমি কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব AB স্কুৱেৰ সমান সমান ইয়াৰ বাহু আন দুটাখন বাহু কি আছে চোৱা AO হয়নে ইয়াত লিখা AO স্কুৱেৰ যোগ আন এখন বাহু কি আছে আমি কি কৰিছোঁ চোৱা AOB যোনটো সমকোণী ত্ৰিভুজ আছে তাৰহে কিন্তু কি কৰিছোঁ কালিটো উলিয়াইছোঁ হয়নে। এতিয়া এই AB স্কুৱেৰ সমান সমান কি হ'বগৈ AO স্কুৱেৰ আৰু BO স্কুৱেৰ। এতিয়া চোৱা AB বাহুৰ যোগটো কিমান দি আছে AB সমান সমান 13 চেণ্টিমিটাৰ দি আছে মানে ইয়াত কি কৰে 13ৰ স্কুৱেৰ লিখা সমান সমান AOটো কিমান আছে চোৱা AO কিমান হ'ব AC যদি 24 হয় AOৰ যোগটো কিমান হ'ব 12 ইয়াত লিখা 12 স্কুৱেৰ যোগৰ যোগ লিখা BO চোৱা Bৰ পৰা O বাহুৰ যিহেতু যোগটো নাই এইটো যেনেকৈ আছে তেনেকৈ থাকি যাব BO স্কুৱেৰ। এতিয়া 13 ইয়াত কেইটা আছে দুটা 13 পূৰণ 13 সমান সমান ইয়াত 12 আছে কেইটা দুটা 12 পূৰণ 12 যোগৰ যোগ লিখা BO স্কুৱেৰ BO স্কুৱেৰটো লিখি লোৱা। এতিয়া 13 লগত 13 যোগ কৰিলে কিমান হ'ব 169 সমান সমান 12 লগত 12টো যদি পূৰণ কৰি কিমান হ'ব 144 প্লাছৰ প্লাছ লিখা BO স্কুৱেৰ B স্কুৱেৰ লিখা। এতিয়া কি কৰা এই 169টো লিখি লোৱা এই যে 144 আছে 144টো কি কৰে এই চাইডে পাৰ কৰি দিয়া যিহেতু ইয়াত প্লাছত আছে এই চাইডে পাৰ কৰিলে কি হ'ব মাইনাছ কিমান হ'ব 144 সমান সমান BO স্কুৱেৰটো লিখি লোৱা। এতিয়া 169ৰ পৰা 144টো বিয়োগ কৰা 169ৰ পৰা 144টো বিয়োগ কৰা 9ৰ পৰা 4 গ'লে 5 6ৰ পৰা 4 গ'লে 2 1ৰ পৰা 1 গ'লে 0 লিখা দৰকাৰ নাই অৰ্থাৎ চোৱা কিমান পালোঁ 25 সমান সমান BO স্কুৱেৰ লিখি লোৱা। এতিয়া কি কৰা এই BO স্কুৱেৰটো এই চাইডে লৈ আনা BO স্কুৱেৰ সমান সমান 25টো কি কৰা এই চাইডে পাৰ কৰি দিয়া। এতিয়া চোৱা BO স্কুৱেৰ লিখা সমান সমান এতিয়া 25টো আমি কিমান লিখিব পাৰি 5 পূৰণ 5 বুলি লিখিব পাৰি হয়নে 5 পূৰণ 5 5 কিমান 25। এতিয়া এই BO স্কুৱেৰটো লিখি লোৱা সমান সমান 5 আছে ইয়াত কেইটা দুটা 5 স্কুৱেৰ। এতিয়া এই যোনটো ওপৰত 2 আছে এই 2টোৰ লগত ওপৰত 2টো কাটিব পাৰি অৰ্থাৎ এই BO সমান কিমান পাইছোঁ আমি
5 হয়নে অৰ্থাৎ চোৱা এই বি অ' যোনটো কি আছে আমাৰ ৰেখা আছে ইয়াত কিমান পাইছোঁ আমি বি অ' 5 পাইছোঁ হয়নে বি অ' যদি 5 হয় ডি অ' কিমান হ'বগৈ 5 হ'বগৈ অৰ্থাৎ বি ডি বাহুটো কিমান পাওঁ আমি 10 পাম হয়নে এতিয়া চোৱা যেহেতু বি অ'টো আমি কিমান পাইছোঁ 5 পাইছোঁ তাৰ মানে বি ডি বাহু সমান সমান কিমান হ'ব বি ইয়াৰ পৰা অ' যদি ইয়াত যদি সমান হয় ইয়াত যদি আধা যদি 5 হয় এই চাইডে কিমান হ'ব 5 হ'বগৈ হয়নে অৰ্থাৎ বিৰ পৰা ডি বাহুৰ যোগটো কিমান হ'ব পাছে পাছে যোগ কৰিলে কিমান 10 অৰ্থাৎ বি ডি সমান সমান কিমান হ'ব 10 চেণ্টিমিটাৰ এতিয়া চোৱা আমি কি পাই গ'লোঁ এ চি কৰ্ণৰ যোগটো পাই গ'লোঁ কিমান 24 এ চি সমান সমান কিমান পাইছিলোঁ 24 আকৌ এই বি ডি এতিয়া কিমান পাইছোঁ আমি সমান সমান বি ডি কৰ্ণৰ যোগটো কিমান পাইছোঁ 10 চেণ্টিমিটাৰ পাইছোঁ হয়নে ইয়াত লিখা 10 চেণ্টিমিটাৰ এতিয়া চোৱা কেনেকৈ কৰিম এতিয়া কি কৰা যেহেতু আমি কৰ্ণ দুডালৰ যোগটো পাই গ'লোঁ এতিয়া ৰম্বাছৰ কালিৰ সূত্ৰটো লিখি লোৱা ইয়াত লিখা আছে ৰম্বাছৰ কালি সমান সমান ৰম্বাছৰ কালিৰ যোনটো সূত্ৰ সেইটো চোৱা কিতাপত দিয়া আছে কি দিয়া আছে চোৱা ৰম্বাছৰ কালিৰ সূত্ৰটো কি দিয়া আছে চোৱা 2/1 অৰ্থাৎ 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণফল হয়নে ইয়াত লিখা যে 2/1 পূৰণ কৰ্ণ দুডালৰ পূৰণ ফল সমান সমান দিয়া 2/1 লিখা পূৰণ লিখা কৰ্ণ দুডাল চোৱা এডাল কৰ্ণৰ যোগ কিমান দিয়া আছিলে এৰ পৰা চি কৰ্ণৰ যোগটো কিমান দিয়া আছে 24 দিয়া আছে 24 লিখা পূৰণ লিখা আৰু চোৱা বি ডি কিমান পাইছিলোঁ আন এডাল কৰ্ণৰ যোগটো কিমান উলিয়াইছোঁ আমি 10 চেণ্টিমিটাৰ ইয়াত লিখা 10 এতিয়া কি কৰা এই 2 দি 24টো কাটা 2 24ত কেইবাৰ যাব 12 বাৰ 12ৰ লগত 10টো পূৰণ কৰিলে কিমান হ'ব 120 120ৰ লগত যদি 1টো পূৰণ কৰোঁ 120 হ'ব হয়নে আৰু ইয়াত লিখি দিয়া আছে বৰ্গ যিহেতু চেণ্টিমিটাৰ লিখা আছে ইয়াত লিখা চেণ্টিমিটাৰ এইটো হৈ গ'ল আমাৰ যোনটো 14 নম্বৰৰ আনচাৰ ইয়াৰ পাছত 15 নম্বৰটো চোৱা কি কৈছে এ বি চি ডি সামান্তৰিকৰ ডি ই আৰু ডি এফ দুডাল লম্ব অৰ্থাৎ চোৱা এই ডি ই আৰু ডি এফ দুডাল কি লম্ব এ বি সমান সমান 12 চেণ্টিমিটাৰ এ বিৰ যোগটো কিমান 12 চেণ্টিমিটাৰ ডি ই 7 চেণ্টিমিটাৰ ডি এফ 14 চেণ্টিমিটাৰ হ'লে সামান্তৰিকৰ বি চি বাহুৰ মাপ নিৰ্ণয় কৰা অৰ্থাৎ এই বি চি বাহুৰ আমি কি কৰিব লাগিব মাপটো উলিয়াব লাগিব এতিয়া চোৱা মই আগতীয়াকৈ ইয়াত ছবিখন আঁকি থৈছিলোঁ এতিয়া চোৱা এ বি কিমান এৰ পৰা বি বাহুৰ দূৰত্বটো কিমান 12 চেণ্টিমিটাৰ তাৰপিছত ডি ই কিমান 7 চেণ্টিমিটাৰ ডি ই লম্বৰ যোগটো কিমান 7 চেণ্টিমিটাৰ আকৌ ডি এফ লম্বৰ দূৰত্বটো কিমান আছে 14 চেণ্টিমিটাৰ আমি কি কৰিব লাগিব এই বি চি যোনটো বাহু আছে তাৰ কি কৰিব লাগিব যোগটো উলিয়াব লাগিব এতিয়া চোৱা কেনেকৈ কৰিম নাম্বাৰ 15ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখা যে দিয়া আছে আমাৰ প্ৰশ্নটো কি দিয়া আছে চোৱা এ বি কিমান 12 চেণ্টিমিটাৰ হয়নে ইয়াত লিখি দিবা যে এ বি সমান সমান 12 চেণ্টিমিটাৰ তাৰপিছত কি আছে ডি ই 7 চেণ্টিমিটাৰ হয়নে ইয়াত লিখি আছে ডি ই সমান সমান 7 চেণ্টিমিটাৰ তাৰপিছত ডি এফ কিমান 14 চেণ্টিমিটাৰ ইয়াত লিখি আছে ডি এফ সমান সমান 14 চেণ্টিমিটাৰ তাৰপিছত চোৱা এতিয়া কি কৰিম আমি এতিয়া চোৱা কি আছে এই ইয়াত চোৱা এই ডি ই কি হৈছে যোনটো লম্ব যিডাল ৰেখাৰ ওপৰত টানিব তাক কি বুলি কয় ভূমি বুলি কোৱা হয় আকৌ এই ডি এফ যিডাল ৰেখাৰ ওপৰত অংকন কৰিছে তাক কি বুলি কয় ভূমি বুলি কোৱা হয় এতিয়া চোৱা এই চাইডে আমাৰ লম্বৰৰ দূৰত্ব দি আছে আকৌ ভূমিৰ দূৰত্ব দি আছে আমি কি কৰিব পাৰি ইয়াৰ কালিটো উলিয়াব পাৰি কিন্তু এই চাইডে চোৱা কি আছে ডি এফৰ দূৰত্বটো দি আছে কিন্তু বি চি বাহুৰ দূৰত্বটো যিহেতু দিয়া নাই সেয়েহে আমি কি কৰিব নোৱাৰি সামান্তৰিকৰ এই চাইডত থকা বি চি বাহুৰ আমি কি কৰিব নোৱাৰি বাহুটোৰ মাপটো উলিয়াব নোৱাৰি এই বাহুৰ মাপটো উলিয়াবলৈ হ'লে প্ৰথমে কি কৰিব লাগিব এই যোনটো সামান্তৰিকৰ কালি আছে সেই কালিতে কি কৰিব লাগিব প্ৰথমে উলিয়াই ল'ব লাগিব সেইকাৰণে ইয়াত লিখিবা যে সামান্তৰিকৰ কালি সমান সমান প্ৰথমে কি কৰা যিহেতু ইয়াত কি কৈছে চোৱা কৈছে এ বি চি ডি এখন কি সামান্তৰিক হয়নে এই সামান্তৰিকৰ প্ৰথমে কি কৰে কালিটো উলিয়াই লোৱা সামান্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো চোৱা আমাৰ কিতাপৰ প্ৰথমত দিয়া আছে কি দিয়া আছে চোৱা সামান্তৰিকৰ কালি সূত্ৰটো সামান্তৰিকৰ কালি সূত্ৰটো কি আছে ভূমি পূৰণ উন্নতি হয়নে ভূমি পূৰণ উন্নতি ইয়াত লিখা যে ভূমি পূৰণ উন্নতি এতিয়া চোৱা ভূমি মানে হ'ল লম্বটো যিডাল ৰেখাৰ ওপৰত অংকন কৰিব তাক কি বুলি কোৱা হয় ভূমি বুলি কোৱা হয় এতিয়া চোৱা এ বি কি হ'ল আমাৰ ভূমিৰ যোগটো কিমান 12 চেণ্টিমিটাৰ দি আছে ইয়াত লিখা 12 পূৰণ আৰু উন্নতি মানে লম্বটো কিমান আছে দূৰত্বটো 7 চেণ্টিমিটাৰ ইয়াত লিখা 7 এতিয়া 12 লগত 7টো পূৰণ কৰা 7 বাৰ কিমান হ'ব 84 হয়নে 84 ইয়াত লিখা বৰ্গ চেণ্টিমিটাৰ যিহেতু ইয়াৰ কালিটো পাই গ'লোঁ এতিয়া আমি কি কৰিব পাৰি এই বি চি যোনটো বাহু আছে এই বাহুৰ যোগটো আমি উলিয়াব পাৰি এতিয়া ইয়াত লিখা যে এতিয়া এ বি চি ডিৰ কালি সমান সমান যিহেতু এইখন এখন কি সামান্তৰিকৰ কালি যোনটো সূত্ৰ সেইটো কি আছে ভূমি পূৰণ উন্নতি হয়নে ইয়াত লিখা আছে ভূমি
পূৰণ উন্নতি ভূমি পূৰণ উন্নতি এতিয়া চোৱা এ বি চি ডিৰ কালিটো কিমান পাইছিলোঁ 84 পাইছিলোঁ হয়নে ইয়াত লিখা যে এই এ বি চি ডিৰ কালি সমান কিমান লিখিম 84 সমান লিখে ভূমি এতিয়া চোৱা বি চিটো কি যিহেতু ভূমি এই লম্বটো যিখন ৰেখাৰ ওপৰত টানিছে তাক কি বুলি কয় ভূমি বুলি কোৱা হয় বি চি যিহেতু যোগটো নাই যেনেকৈ আছে তেনেকৈ লিখি দিয়া বি চি পূৰণ আৰু উন্নতিটো চোৱা কিমান দি আছে যোগটো 14 চেণ্টিমিটাৰ ইয়াত লিখা 14 এতিয়া কি কৰে এই 84টো ইয়াত লিখা আৰু এই যোনটো কি আছে 14টো বি চিৰ লগত কি হৈছে পূৰণ হৈ আছে হয়নে ইয়াত লিখা আছে 14 বি চি এতিয়া কি কৰা এই 14 বি চিটো এই চাইডে লিখা 14 বি চি সমান আৰু যোনটো 84 আছে 84টো কি কৰা এই চাইডে লিখা এতিয়া কি কৰা যিহেতু আমি বি চিটো উলিয়াব লাগিব বি চিটো এই চাইডে ৰাখি দিয়া সমান 84টো ওপৰত লিখা আৰু যোনটো এই 14টো আছে এই 14টো কি হ'বগৈ সমান এইটো চাইডে আহিলে কি হৈ যাব হৰণ হৈ যাব অৰ্থাৎ 14টো তলত বহিব এতিয়া চোৱা আমি কি কৰিব পাৰি এই 14 দি 84টো কাটিব পাৰি 14 84ত কেইবাৰ যায় 6 বাৰ 14টোক যদি আমি 6ৰে পূৰণ কৰোঁ 4 6 24 24ৰ 4 আৰু আছে 2 6 1 6 6 2 8 অৰ্থাৎ 6 কিমান পালোঁ 84 অৰ্থাৎ 14 84ত কেইবাৰ যাব 6 বাৰ অৰ্থাৎ বি চি সমান কিমান আমি 6 পালোঁ হয়নে অৰ্থাৎ চোৱা বি চি বাহুৰ যুক্তি কিমান আমাক উলিয়াব দিছে হয়নে অৰ্থাৎ বি চি কিমান 6 পালোঁ এইটোৱে হৈ গ'ল আমাৰ 15 নম্বৰটোৰ এনচাৰ এইটো আমি বেলেগ ধৰণৰ কৰিব পাৰি নাইবা আন এটা কি আছে শ্বৰ্টকাট পদ্ধতি আছে সেই পদ্ধতি মতে আমি কি কৰিব পাৰি ইয়াৰ এনচাৰটো উলিয়াব পাৰি এতিয়া চোৱা কেনেকৈ কৰিম আমি সেইটো এতিয়া প্ৰথমে ইয়াত লিখি ল'বা যে 15ৰ সলিউশ্যন ইয়াত লিখিব পাৰি যে আমি প্ৰশ্নমতে চব প্ৰশ্নমতে আমাৰ কি কৈছে প্ৰশ্নটোত চাই লোৱা 15 নম্বৰ কৈছে এ বি চি ডি সামন্ত্ৰিকৰ ডি ই আৰু ডি এফ দুডাল লম্ব এ বি 12 চেণ্টিমিটাৰ ডি ই 7 চেণ্টিমিটাৰ ডি এফ 14 চেণ্টিমিটাৰ হ'লে সামন্ত্ৰিকৰ বি চি বাহুৰ মাপটো উলিয়াব লাগে চোৱা প্ৰশ্নমতে কি কৈছে যিহেতু এইখন এখন কি সামন্ত্ৰিকৰ যোনটো সূত্ৰ সেইটো কি আছে চোৱা কিতাপত আছে কি আছিলে ভূমি পূৰণ উন্নতি হয়নে এইটো কি আছে ভূমি পূৰণ উন্নতি এতিয়া চোৱা ইয়াৰ এইখন হ'ল উন্নতি এইখন হ'ল ভূমি হয়নে প্ৰথমে কি কৰিব পাৰি আমি এই যোনটো কি আছে এই ভূমি কিমান আছে এ বি হয়নে ইয়াত এ বি লিখা আৰু এই এ বি ভূমিৰ লগত কি কৰা এই যোনটো লম্ব আছে এইটো কি কৰা পূৰণ কৰা ডি ইটো পূৰণ কৰি দিয়া এতিয়া ইয়াত কি কৰা সমান দিয়া আকৌ এই চাইডে যোনটো সামন্ত্ৰিকৰ পালোঁ সামন্ত্ৰিকৰ ইয়াৰ যোনটো কি আছে ভূমি আছে এইটো কিমান বি চি হয়নে ইয়াত লিখা বি চি পূৰণ আৰু চোৱা ইয়াৰ উন্নতিটো কিমান আছে ডি এফ ইয়াত লিখা ডি এফ এতিয়া চোৱা আমাক যিহেতু কি উলিয়াব দিছে বি চিটো উলিয়াব দিছে বি চিটো কি কৰা বি চিটো এনেকৈ নহয় এতিয়া কি কৰা এই এ বিটো কি কৰা এই চাইডে লিখা বি চি আৰু ডি এফটো কি কৰা এই চাইডে লিখি লোৱা বি চি ডি এফটো কি কৰা এই চাইডে লিখি লোৱা বি চি পূৰণ ডি এফ সমান আৰু এ বিটো কি কৰা এই চাইডে লিখি লোৱা এ বি পূৰণ ডি ই যিহেতু আমাক চোৱা এতিয়া কি উলিয়াব দিছে বি চি উলিয়াব দিছে বি চিটো কি কৰা ইয়াত ৰাখি থোৱা বি চি সমান এই এ বি যেনেকৈ আছে তেনেকৈ লিখি লোৱা এ বি পূৰণ ডি ই আৰু এই যোনটো কি আছে ডি এফ আছে ডি এফটো ক'ত আহিব তলত আহিব এতিয়া চোৱা এ বিৰ মানটো কিমান দি আছে আমাৰ কিতাপত এ বি সমান 12 দি আছে ইয়াত লিখা 12 পূৰণ আৰু ডি ই কিমান দি আছে চোৱা ডি 7 দি আছে ইয়াত ওপৰত 7 লিখা আৰু ডি এফ কিমান দি আছে চোৱা ডি এফ 14 ইয়াত লিখা 14 এতিয়া চোৱা 7 দি আমি 14টো কাটিব পাৰি 7 14 কেইবাৰ যাব 2 বাৰ আকৌ 2 দি 12টো কাটিব পাৰি 2 বাৰত কেইবাৰ যাব 6 বাৰ অৰ্থাৎ ইয়াত কিমান পালোঁ 6 বৰ্গ চেণ্টিমিটাৰ অৰ্থাৎ বি চি সমান কিমান 6 চেণ্টিমিটাৰ এইটো হৈ গ'ল আমাৰ 15 নম্বৰটোৰ আনচাৰ ইয়াৰ পিছত 16 নম্বৰটো চোৱা কি কৈছে এটা ট্ৰেপজিয়ামৰ কালি 180 চেণ্টিমিটাৰ স্কুৱেৰ ইয়াৰ সমান্তৰাল বাহু দুটাৰ অনুপাত 1:2 সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 12 চেণ্টিমিটাৰ সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰা যিহেতু চোৱা আমাক কি কৈছে বাহু দুটাৰ দিকটো নিৰ্ণয় কৰিব দিছে আৰু চোৱা কি আছে বাহু দুটাৰ অনুপাতটো দি আছে 1:2 হয়নে অৰ্থাৎ চোৱা কেনেকৈ কৰিবা নাম্বাৰ 16ৰ সলিউশ্যন প্ৰথমে ইয়াত লিখি লোৱা যে ধৰা হ'ল বাহু দুটাৰ যিহেতু কি উলিয়াব দিছে দিকটো উলিয়াব দিছে ইয়াত লিখা আছে ধৰা হ'ল বাহু দুটাৰ দিক চ' অনুপাতটো কিমান দি আছে 1 আৰু 2 দি আছে সেইকাৰণে ইয়াত লিখা আছে ধৰা হ'ল বাহু দুটাৰ দিক 1x আৰু কিমান 2 যিহেতু ইয়াত 2 আছে ইয়াত 2x বুলি লিখি লোৱা তাৰপিছত কি কৈছে চোৱা সমান্তৰাল বাহু দুটাৰ মাজত দূৰত্ব 12 চেণ্টিমিটাৰ সমান্তৰাল বাহু দুটাৰ দিক নিৰ্ণয় কৰা যিহেতু ইয়াত কি বুলি কৈছে ট্ৰেপজিয়াম বুলি কৈছে প্ৰথমে কি কৰে ইয়াত ট্ৰেপজিয়ামৰ কালিৰ যোনটো সূত্ৰ আছে সেইটো লিখি লোৱা ইয়াত লিখা আছে ট্ৰেপজিয়ামৰ কালি সমান কালি যোনটো সূত্ৰ সেইটো চোৱা কিতাপত দিয়া আছে তোমালোকে এই যোনকেইটা সূত্ৰ আছে ইয়াত এই গোটেই সূত্ৰকেইটা মুখস্থ কৰি ল'বা ট্ৰেপজিয়ামৰ কালি সূত্ৰটো কি আছে 2/1 সমান্তৰাল বাহু দুটাৰ সমষ্টি হয়নে ইয়াত লিখা যে 2/1 পূৰণ সমান্তৰাল বাহু দুটাৰ
বাহু দুটাৰ সমষ্টি পূৰণ আৰু কি লিখি আছে চোৱা সমান্তৰাল বাহু দুডালৰ মাজত লম্ব দূৰত্ব লিখা আছে ইয়াত লিখি দিয়া লম্বৰ দূৰত্ব এতিয়া কি কৰা চোৱা প্ৰশ্নত কি দি আছে পুনৰ কৈছে এটা ট্ৰেপজিয়ামৰ কালিটো কিমান দিছে 180 সেন্টিমিটাৰ স্কুৱেৰ হয়নে যেহেতু চোৱা ইয়াত কি লিখিছোঁ আমি ট্ৰেপজিয়ামৰ কালি অৰ্থাৎ ট্ৰেপজিয়ামৰ কালি সমান কিমান লিখিম 180 সমান লিখা 2/1 2/1 লিখি লোৱা পূৰণ লিখা ব্ৰেকেট দিয়া ইয়াত কি কৈছে চোৱা সমান্তৰাল বাহু দুটাৰ সমষ্টি চোৱা সমান্তৰাল বাহু দুটা আমি কিমান ধৰিছোঁ 1x আৰু 2x ধৰিছোঁ ইয়াত লিখা 1x যেহেতু ইয়াত সমষ্টি বুলি কৈছে ইয়াত যোগ কৰিব লাগিব আৰু 2xৰ ইয়াত কি কৰা 2xটো লিখি লোৱা পূৰণ দিয়া আৰু লম্বৰ দূৰত্বটো চোৱা কিমান দি আছে সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্বটো কিমান 12 সেন্টিমিটাৰ ইয়াত 12 বুলি লিখি লোৱা এতিয়া 180 লিখি লোৱা সমান লিখা 2/1 লিখা পূৰণ লিখা এই 2x ৰ লগত 1xটো যদি আমি যোগ কৰোঁ কিমান হ'ব 3x পূৰণ ইয়াত 12টো লিখি লোৱা এতিয়া চোৱা আমি এই 3 দি 12টো কাটিব পাৰে 3 12ত কেইবাৰ যাব 3 নহয় 2 12ত কেইবাৰ যাব 6 বাৰ হয়নে ইয়াত 180 লিখি লোৱা সমান লিখা এতিয়া চোৱা এই 3 লগত 1টো পূৰণ কৰিলে 3 হ'ব 3 লগত 6টো পূৰণ কৰিলে 3 6 কিমান হ'ব 18 যেহেতু x আছে ইয়াত xটো লিখি লোৱা এতিয়া কি কৰে এই 18xটো এই চাইডে লিখা সমান আৰু 180টো কি কৰে এই চাইডে লিখা যেহেতু আমি xটো উলিয়াব লাগিব xটো ইয়াত ৰাখা সমান 180টো ওপৰত লিখা আৰু যোনটো 18 আছে 18টো কি হ'ব সমান এইটো চাইডে গ'লে কি হ'বগৈ হৰণ হৈ যাবগৈ হৰণ হৈ এইটো ক'ত বহিব তলত বহিব এতিয়া 18 এই 18ত কেইবাৰ যাব এবাৰ যেহেতু পিছপিনে 0 এটা থাকি গ'ল 0টো ইয়াৰ লগত বহাই দিয়া অৰ্থাৎ চোৱা x সমান কিমান পালোঁ আমি 10 পালোঁ হয়নে x সমান 10 অৰ্থাৎ চোৱা এই 1x আৰু xটো মানে কি একেই অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে সমান্তৰাল বাহু দুটাৰ দিশ কিমান পাইছিলোঁ ইয়াত বাহু এটা আমি যোনটো বাহুৰ কি আছে দিশটো কিমান থৈছোঁ 1x ইয়াত লিখা 1 পূৰণ x 1 আৰু 1 লিখা পূৰণ আৰু x মানে কিমান 10 পাইছিলোঁ এতিয়া চোৱা 10 লগত 1টো পূৰণ কৰিলে কিমান হ'ব 10 হ'ব হয়নে 10 ইয়াত কি লিখা চেণ্টিমিটাৰ আৰু চোৱা কিমান ধৰিছিলোঁ আমি আন এটা বাহুৰ দি কিমান ধৰিছোঁ 2x ধৰিছোঁ ইয়াত লিখা যায় আৰু 2x এতিয়া 2টো লিখি লোৱা আৰু x মানে কিমান 10 পাইছিলোঁ ইয়াত 10টো লিখা 2 লগত 10 পূৰণ কৰিলে কিমান হ'ব 2 10 20 ইয়াত লিখি দিয়া যায় চেণ্টিমিটাৰ অৰ্থাৎ চোৱা এডাল বাহুৰ দিশটো কিমান 10 সেন্টিমিটাৰ হ'ব আৰু আনডাল বাহুৰ দিশটো কিমান হ'ব 20 সেন্টিমিটাৰ হ'ব এইটো হৈ গ'ল আমাৰ 16 নম্বৰটোৰ আনচাৰ আৰু যদি তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু সকলোৱে কমেণ্ট কৰিবলৈ নাপাহৰিবা সকলোকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ।